বিজনেট চিৰাঙৰ প্ৰাগ নিউজ সাংবাদিক ৰিমু সেনক প্ৰাণে মৰাৰ ভাবুকি বিজনেট এজাহাৰ ৰাখিল সাংবাদিক ৰিমু সেনৰ চিৰাঙৰ প্ৰাগ নিউজ সাংবাদিক ৰিমু সেনক ৰাজহুৱা স্থানত অপদস্থৰ প্ৰাণে মৰাৰ ভাবুকি প্ৰদায় সুজিত চাহাৰ 2024 চনৰ পৰা তিনিবাৰকৈ অপদস্থ আৰু প্ৰাণে মৰাৰ চেষ্টা কৰে সাংবাদিক ৰিমু সেনক বৃহস্পতিবাৰে নিশা প্ৰায় 10 বজাত সাংবাদিকজনক প্ৰথমে লক্ষ্মী পূজা মেলা স্থলীত বাতৰি যুগুত কৰাৰ সময়ত অকথ্যভাৱে গালিগালাজ কৰে আৰু লগতে প্ৰাণে মৰাৰ ভাবুকি দিয়ে। পিছে নিশা 12:30 বজাত সাংবাদিক ৰিমু সেনৰ বাসগৃহৰ ওচৰতে দুচকীয়া বুলেট বাইকেৰে আগুৰি ধৰে আৰু সাংবাদিকজনক মাৰি পেলোৱাৰ ভাবুকি দিয়ে। অৱশেষত আজি প্ৰাগ নিউজৰ সাংবাদিক ৰিমু সেনে ন্যায় বিচাৰি অভিযুক্ত সুজিত চাহাৰ বিৰুদ্ধে বিচি থানাত এখন এজাহাৰ দাখিল কৰে আৰু ঘটনা তদন্ত কৰি সুজিত চাহাৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে আহ্বান জনায় আৰক্ষী প্ৰশাসনক। 2024 বৰ্ষৰ 30 আগষ্ট তাৰিখে আমি এটা বাতৰি পৰিৱেশন কৰিছিলোঁ। সোমা চাহা নামৰ এগৰাকী 21 বছৰীয়া যুৱতীয়ে সামাজিক মাধ্যমত পোষ্ট দি তেখেতে আত্মহত্যা কৰিছিলে, চিপ জুৰি আত্মহত্যা কৰিছিলে আৰু এই বাতৰি আমি পৰিৱেশন কৰিছিলোঁ। পৰিৱেশন কৰাৰ পিছতো অভিযুক্ত যোনে আছিলে প্ৰেমজনিত কাৰণৰ বাবে সেই ল'ৰাগৰাকীয়েও কিন্তু ইতিমধ্যে গ্ৰেপ্তাৰ হৈছিলে আৰক্ষীৰ হাতত। আৰু আমি নিউজ বাতৰি পৰিৱেশন কৰাৰ পিছত কিন্তু এই ল'ৰাজনক বিজনী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে। তাৰে পিছৰ পৰাই এই ল'ৰাগৰাকীক কিন্তু জেলতো পঠিয়াইছিলে। ছোৱালীগৰাকীৰ যে দাদা আছিলে তাৰ ককায়েক সুজিত চাহা পূৰ্বৰে পৰাই মোৰ ওপৰত বহুত আক্ৰমণমূলক মন্তব্য কৰি আহিছে। তো যোৱা বছৰ 2024 বৰ্ষৰ ঠিক এইখিনি সময়তে লক্ষ্মী পূজা মেলা চলি থকা সময়ত মোক অপদস্থ কৰিছিলে। তথাপিতো মই মানি লৈছিলোঁ, একো কোৱা নাই। কিন্তু যোৱাকালিও মোক 10:30 বজাত বিজনী হলি চাইল্ড স্কুল খেলপথাৰৰ ওচৰত সি মোক দুনিয়াৰ আপত্তিজনক মন্তব্য তাতে ৰাইজৰ সন্মুখত কয় আৰু মই হেয় প্ৰতিপন্ন হৈছোঁ তাত। তাৰপিছত ৰাতি 12:30 বজাৰ পিছত মোৰ ঘৰৰ পদূলিতে তেখেতে বাইকেৰে বাইক লৈ যাই পেলাই মোৰ গাড়ীৰ ওচৰত আহি মোক আগুৰি ধৰি মোক হত্যা কৰিব বুলি ভাবুকি প্ৰদান কৰে। আৰু মোক হত্যা কৰাৰ কাৰণ এটাই যে মই তাৰ ভণ্টিক ন্যায় দিয়া নাই। আচলতে ন্যায় দিয়া কামটো আমাৰ নহয়, ন্যায় দিয়া কাম হ'ল আদালতৰ। আৰু যিহেতু আদালত গোচৰটো এতিয়াও কিন্তু আমি জানিব পৰা মতে চলি আছে আৰু সেই সূত্ৰে যি মোক তেখেতে প্ৰাণে মৰাৰ ভাবুকি কালি প্ৰদান কৰিছে, মই তাৰে পিছত কিন্তু এটা তাৰ ভিডিঅ' যুগুত কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু সেই ভিডিঅ'ত গোটেইখিনি আছে। সি মোক মাৰি পেলাব বুলিও মন্তব্য তাত কৈছে আৰু বিশেষকৈ বহুত উশৃংখলমূলক মন্তব্য তেখেতে কৈছে সংবাদ মাধ্যমক লৈ। সেইখিনি সহিব নোৱাৰি মই আজি বিজনী থানাত সুজিত চাহাৰ নামত এখন এজাহাৰ দাখিল কৰিছোঁ আৰু প্ৰশাসনত তাতে মই উচিত তদন্ত যাতে হয় আৰু তদন্তৰ পিছত যাতে এই সুজিত চাহাৰ শাস্তি যাতে প্ৰদান কৰে তাৰ মই দাবী জনাইছোঁ।